ৰাজ্যত পৰিছে ৰেমাল ঘূৰ্ণীৰ প্ৰভাৱ ভিন্ন প্ৰান্তত ভয়ংকৰ ঘটনা সংঘটিত হৈছে নিশা 2 বজাৰ পৰা ৰাজ্যত অব্যাহত আছে প্ৰচণ্ড বৰষুণৰ লগতে ধুমুহা কাল ঘূৰ্ণী ধুমুহাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে অপ্ৰীতিকৰ ঘটনা পুৱাৰ ভাগতে কেইবাগৰাকী শিক্ষাৰ্থীৰ মৃত্যু হৈছে কিয়নো ৰিমালৰ প্ৰভাৱৰ বাবে শিক্ষাৰ্থী কঢ়িয়াই নিয়া টেম্পুত উভালি পৰিছে প্ৰকাণ্ড গছ কাল ঘূৰ্ণী ধুমুহাৰ ৰিমালৰ বাবে মৰিগাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ছাত্ৰ ছাত্ৰী কঢ়িয়াই নিয়া টেম্পুত উভালি পৰিছে প্ৰকাণ্ড গছ আৰু তাৰ পিছতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী নি থকা অৱস্থাত মৰিগাঁৱত দীঘলবাৰীত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে এডাল প্ৰকাণ্ড গছ উভালি পৰিছে টেম্পুখনৰ ওপৰত আৰু তাৰ পিছতে তিতাতে মৃত্যু হৈছে এগৰাকীকৈ ছাত্ৰৰ পুৱাৰ ভাগতে দেখিবলৈ পোৱা গৈছে ৰেমালে তাণ্ডৱ চলাইছে বিভিন্ন প্ৰান্তত যদিও অব্যাহত আছে সেই ৰেমালৰ প্ৰভাৱ কৰবাত দেখিবলৈ পোৱা গৈছে প্ৰকাণ্ড গছ উভালি পৰিছে আন কৰবাত আকৌ ঘৰৰ ছাল পৰ্যন্ত উৰুৱাই নিয়া পৰিলক্ষিত হৈছে নিহত ছাত্ৰজনৰ নাম কৌশিক আমফি বুলি ইতিমধ্যে জানিব পৰা গৈছে কাল ঘূৰ্ণী ৰিমালৰ বাবে মৰিগাঁৱত ভয়ংকৰ ঘটনা সংঘটিত হৈছে।